মেমৰেণ্ডাম আমি ছাবমিট কৰিছোঁ আৰু ছাবমিট কৰাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে আমাক চিঠি দি জনাইছে যে ইনকুৱাৰী ৰিপৰ্ট কল কৰিছে, কিন্তু ইনকুৱাৰী তেখেতসকলে 3টা লেটাৰ দিয়াৰ পিছতো ইনকুৱাৰী কৰা নাছিল। সেই পৰিপ্ৰেক্ষিতত আজি কেন্দ্ৰীয় চৰকাৰৰ এডিশ্যনেল ডিৰেক্টৰ এজন লেভেল পৰ্যায়ৰ এজন বিষয়া আহি উপস্থিত হ'ল আৰু আহি সম্পূৰ্ণ বিষয়বস্তুবোৰ সৰ্জমন তদন্ত কৰিলে, কৰি দেখিলে আৰু তেখেতে ইয়াতে হাতীয়ে যে মানে গাৰ্বেজ খাই আছে আৰু বিভিন্ন ধৰণৰ লোকৰ মানে বিভিন্ন ধৰণৰ বেমাৰ হৈছে, অসুবিধা হৈছে, সেইখিনি তেখেতসকলে প্ৰত্যক্ষ কৰিছে। ইয়াত আমি গম পোৱা মতে 20 বিঘামান মাটি হোজাই মিউনিচিপালিটিক বোলে এলট কৰা হৈছে বুলি আমি গম পাইছোঁ, কিন্তু এতিয়ালৈকে এই প্লেনটো আপোনাৰ এই প্ৰকল্পটো যেতিয়া স্থাপন কৰিছে তেতিয়া কোনো JBR জইণ্ট ভেৰিফিকেশ্যন হয় ফৰেষ্ট আৰু যিকোনো মানে প্ৰজেক্টৰ মাজত সেইটো হোৱা নাই। এক প্ৰকাৰ মানে ক'ব গ'লে গাৰ্বেজ গ্ৰাউণ্ডৰ আপোনাৰ ডাম্পিং গ্ৰাউণ্ডৰ ৰিগাৰ্ডিং কোনো ধৰণৰ নথিপত্ৰ অফিচিয়েল নথিপত্ৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত নাই। যিহেতুকে সীমাটো নিৰ্ধাৰণ কৰা হৈছে, কোনোবাই নিৰ্ধাৰণ কৰি দিছে, কিন্তু দেখা গৈছে যে ইয়াত কোনো ধৰণৰ মাটি ডিমাৰ্কেশ্যন হোৱা নাই। জইণ্টলি ফৰেষ্ট আৰু মিউনিচিপালিটি বৰ্ডৰ মাজত বা ৰেভিনিউৰ মাজত কোনো ধৰণৰ মাটিটো ডিমাৰ্কেশ্যন হোৱা নাই, আজিলৈকে অফিচিয়েলি ডিমাৰ্কেশ্যন হোৱা নাই। তো অফিচিয়েলি ডিমাৰ্কেশ্যন নোহোৱাৰ কাৰণে কোনে গম পালে যে এইখিনি মাটি তেখেতসকলক এলট কৰা হৈছে? আমি ইয়াত স্থানীয় মানুহৰ পৰা গম পালোঁ যে এই যিখিনি জেগাত ডাম্পিং গ্ৰাউণ্ড হৈ আছে সেইখিনি জেগাত ফৰেষ্টৰ টকা খৰচ কৰি তাতে কদম বাগান কৰিছিল আৰু এই কদম বাগানটো আপোনাৰ ডিফৰেষ্টেশ্যন কৰি ইয়াতে ডাম্পিং গ্ৰাউণ্ড কৰা হৈছে। এই ডাম্পিং গ্ৰাউণ্ডৰ ফলত আমি যিটো আমাৰ মেমৰেণ্ডামত স্পষ্ট উল্লেখ কৰিছিলোঁ, বিভিন্ন লোকৰ কেঞ্চাৰ বেমাৰ হৈছে আৰু এই যিখিনি ফাইল দেখিছে আপুনি সেউজীয়া কালাৰৰ 28 কেইজন মানুহৰ ইতিমধ্যে বহু লোক ইয়াৰ মাজৰ পৰা মৃত্যু হৈছে কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ ডাম্পিং গ্ৰাউণ্ড হোৱাৰ পিছত, আৰু বৰ্তমান বহু লোক আক্ৰান্ত হৈ আছে চৰ্ম ৰোগৰ পৰা লৈ আৰম্ভ কৰি বিভিন্ন হৈ আছে। মাত্ৰ 30 মিটাৰ ডিষ্টেঞ্চত অংগনবাড়ী চেণ্টাৰ আছে, 450 মিটাৰ ডিষ্টেঞ্চত মানে চৰকাৰী প্ৰাথমিক বিদ্যালয় আছে, মুক্তাব আছে। গতিকে এই ডাম্পিং গ্ৰাউণ্ডৰ ফলত বন্যপ্ৰাণীৰ লগতে মানে ছাত্ৰ ছাত্ৰীৰ জীৱন বা সাধাৰণ ৰাইজৰ জীৱন আজি মানে বিপন্নপন্ন। গতিকে আমি উন্নয়নৰ বিপক্ষে নহয়, আমচু হোজাই জিলা সমিতি উন্নয়নৰ বিপক্ষে নহয়। আপোনালোকে জানে যে আমি মাহজোৰা আন্দোলনৰ ফলত আমি ডবকা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 6000 গছ আমি ৰক্ষা কৰিবলৈ সক্ষম হৈছিলোঁ, আৰু আজিও আমি এইটো ইছ্যু লৈ ফাইট কৰি আছোঁ যোৱা 6টা মাহৰ পৰা। আমাৰ কথা হ'ল যে আমি উন্নয়নৰ বিৰোধী নহয়, যদিও ডাম্পিং গ্ৰাউণ্ড তেখেতসকলে মিউনিচিপালিটিয়ে বা চৰকাৰে যদি কৰিব সেইটো প্ৰপাৰ চাইণ্টিফিক ৱেত কৰক, লাগিলে ইয়াতে কৰক বা স্থানান্তৰিত কৰি কৰক, প্ৰপাৰ চাইণ্টিফিক ৱেত কৰক, ৰিচাইক্লিং প্লেন কৰিলে নিশ্চয় ইয়াৰ ৰাইজসকলেও উপকৃত হ'ব। কিন্তু ৰিচাইক্লিং প্লেন কৰিব, যেতিয়ালৈকে ৰিচাইক্লিং প্লেন নকৰে তেতিয়ালৈকে এই ধৰণে মুক্তভাৱে আপোনালোকে ডাম্পিং গ্ৰাউণ্ডটো সদ্যহতে বন্ধ ৰাখিব লাগে। বিজ্ঞানসন্মত অৱস্থাত নাই ডাম্পিং গ্ৰাউণ্ড, একেবাৰে নাই, অসুবিধা হৈ আছে, চবৰ অসুবিধা হৈ আছে, ৰাইজৰ অসুবিধা হৈ আছে। আৰু ইয়াত ডাম্পিং গ্ৰাউণ্ডৰ ফলত আপোনাৰ এয়াৰ পলিউশ্যন হৈ আছে, জুই লগাই দিয়ে, এয়াৰ পলিউশ্যন হৈ আছে, চইল পলিউশ্যন হৈ আছে। যিবোৰ জাবৰ ইয়াত পেলোৱা হৈছে চৰাই চিৰিকটি জংঘলৰ ভিতৰত পেলাই আছে, সেইবোৰ জাবৰ আকৌ পানীত পেলাই আছে। নদীটো আমাৰ কপিলী নদীখন ওচৰত আছে, গতিকে চইল পলিউশ্যন, এয়াৰ পলিউশ্যন হৈ আছে। গতিকে এই সমগ্ৰ বিষয়টো চালি জাৰি চাই তেখেতসকলে এটা সুচিষ্ট সমাধান সূত্ৰ উলিয়াই ৰাইজক আৰু এনভাইৰনমেণ্টক প্ৰটেকশ্যন দিয়াৰ উপৰিও ৰাইজক তেখেতসকলৰ নিৰাপত্তা সুনিশ্চিত কৰে। হোজাই পৌৰসভাক কিবা আমচুৰ তৰফৰ পৰা কিবা সময়সীমা বান্ধি দিব নিজে আগন্তুক দিনত এই পদক্ষেপ? নাই, এইটো একচুৱেলি আমাৰ কনচাৰ্ণ ফৰেষ্ট ডিপাৰ্টমেণ্ট, যিহেতুকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আমি জনামতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মাটি আৰু একদম নিয়াৰেষ্ট ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গাতে 0 ডিষ্টেঞ্চত থাকে। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ উইদাউট NOC কেনেকৈ ডাম্পিং গ্ৰাউণ্ড হ'ল, এইটোৱে আচৰিত কথা। উইদাউট NOC, কোনো ধৰণৰ NOC হোৱা নাই, কোনো ধৰণৰ জইণ্ট ভেৰিফিকেশ্যন হোৱা নাই, ইভেন ডিপাৰ্টমেণ্টত কোনো ধৰণৰ নথিপত্ৰ এই ৰিগাৰ্ডিং নাই। গতিকে তাৰ পৰা স্পষ্ট প্ৰমাণ পোৱা গৈছে যে কোনো চৰকাৰী নীতি নিয়ম পালন নকৰি তেখেতসকলে এই সম্পূৰ্ণ প্ৰকল্পটো চলাই গৈছে। আৰু কিছুমান দালাল আছে ইয়াতে, যিসকল দালালক প্ৰলোভন দি, মধ্যভোগী এটা চক্ৰই দালালক প্ৰলোভন দি এই ডাম্পিং গ্ৰাউণ্ডটো স্থাপন কৰাই কিবা উদ্যোগ বনাব বুলি কৈ স্থাপন কৰিছে। আৰু আজিও সেই দালালসকল সক্ৰিয় হৈ আছে। গতিকে আপোনালোকৰ জৰিয়তে আমি কৈ দিব বিচাৰোঁ যে বৃহত্তৰ ৰাইজৰ স্বাৰ্থত 2-4 জনৰ দালালক আমি কেতিয়াও ভয় নকৰোঁ, আৰু সেই দালালসকলে যদি দালালি বন্ধ নকৰে আমি উচিত ব্যৱস্থা তেখেতসকলে ল'ব। চইল পলিউশ্যন নহওক আৰু চাইণ্টিফিক প্ৰটেকশ্যনৰ লগে লগে আমাৰ ডেভেলপমেণ্টটো কৰিব লাগিব। কাৰণ ডাম্পিং আমাৰতো চবৰে ঘৰৰ পৰা ৰাতিপুৱা আমাৰ গাৰ্বেজটো ওলায়েই।
আমি গাৰ্বেজটো আমি এনেকুৱা জেগাত ডাম্পিং কৰিব লাগে যিটো ডাম্পিঙত যদি আমি কাৰো ইম্পেক্ট নকৰে, যিটো আমাৰ চাইণ্টিফিক প্ৰটেকশ্যন হয় আৰু লগে লগে আমাৰ লাইভলিহুড প্লাছ আমাৰ ইক'লজিকেল বেলেঞ্চ। আৰু দেখা গৈছে ছাৰ, যিহেতু পৌৰসভাই এই ঠাইডোখৰ ব্যৱহাৰ কৰি আছে আৰু ডাম্পিং গ্ৰাউণ্ড এটা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বহুত বিজ্ঞানসন্মত ব্যৱস্থা থাকিব লাগে, সেই ব্যৱস্থাটো দেখা পাইছে নাই? সেইটোৱে কৈছোঁ, সেই বস্তুটো আমি যিখিনি এতিয়া পৌৰসভাই ইয়াত কৰিছে সেইটো যেনেকৈ হ'ব লাগিছে তেনেকৈ দেখা পোৱা নাই। মানুহ এইটো ডাম্পিং গ্ৰাউণ্ডৰ কাৰণে মানুহ ইয়াত ওচৰে পাঁজৰে বেমাৰত আক্ৰান্ত হৈছে চাগে। বেমাৰত আক্ৰান্ত হোৱাৰ ওপৰত বেছ কৰি তেওঁলোকে কিছুমান ৰিপৰ্ট দিছে, গতিকে ৰিপৰ্টখিনি আমি চাম। এক্সপাৰ্ট এইটো ডিপেণ্ডছ কৰিব ডক্টৰ বা মেডিকেল হেল্থ চেকআপৰ ৰিপৰ্টৰ ওপৰত। এইটো কাৰণে হৈছে নে বেলেগ কাৰণত হৈছে সেইটো আমি ইমান কনচিয়াছ নহয়। বাট আজি যিখিনি আমাৰ এটা প্ৰিকশ্যনাৰী মেজাৰ হ'ব লাগে ডাম্পিং গ্ৰাউণ্ডৰ, যে ফৰেষ্ট এৰিয়াৰ পৰা কিমান ওচৰত থাকিব লাগে বা হেবিটেট এৰিয়াৰ ভিতৰত, সেই বস্তুটো ইয়াতে ফ'ল' কৰা নাই। সেইটো অনুপাতে আমি লিখিম আৰু লিখি এগেইনষ্টত আমি প্ৰিকশ্যনাৰী মেজাৰৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা লিখা হ'ব। এতিয়া আপোনাৰ প্ৰতিবেদন ক'ত দাখিল কৰিব, যিহেতু সেইটো বৰ্তমান মিনিষ্টাৰ অফ এনভাইৰনমেণ্ট ফৰেষ্ট লেণ্ড আছে নিউ দিল্লী ষ্টেট গভৰ্ণমেণ্টক তাত কপি দিয়া হ'ব। আৰু কনচাৰ্ণ যিটো আমাৰ অল আছাম মাইনৰিটিজ ইউনিয়ন, তেওঁলোকে আমাক কমপ্লেইন কৰিছে, তেওঁলোকক কপি দিয়া হ'ব। গতিকে এইটো এটা আমি ডিছকাশ্যন ট্ৰায়েল আমি তেওঁলোকক আমি লগত আমাৰ যিজন চিফ এডভাইজাৰ তেখেতকো লৈ আজি আমি ডিপো চাপ, আমি মোৰ লগত আছে আমাৰ ৰিচাৰ্চ অফিচাৰ জেমছ সিং ছাৰ, আমি একেলগে ডিছকাশ্যন কৰিছোঁ, হয়নে? ডিছকাশ্যন কৰি সেইটো অনুপাতে আমি ছাইট ভিজিটত আহিছোঁ। আৰু ছাইট ভিজিটৰ এক্সুৱেল ষ্টেটাছ তেওঁ কমপ্লেইন শুনিছোঁ, ডিপো চাপক শুনিছোঁ, আমাৰ কৈছোঁ। তাৰপাছত আমি এটা পাব্লিক গভৰ্ণমেণ্টত কৰি এটা চলিউশ্যন কৰিব লাগিব। চলিউশ্যনটো কৰাটোৱেই আমাৰ মেইন কৰ্তব্য, হয়নে? আমি সকলোৱে মানে এনভাইৰনমেণ্ট এটা ফ্ৰী এনভাইৰনমেণ্ট বেলেঞ্চ আৰু পলিউশ্যন ফ্ৰী এনভাইৰনমেণ্টত আমি ফ্ৰেছ এয়াৰ ল'ব লাগে, ভালদৰে থাকিব লাগে, জীৱ জন্তু ৰক্ষা কৰিব লাগে, পানী ৰক্ষা কৰিব লাগিব, মাটি ৰক্ষা কৰিব লাগিব, আমাৰ নেক্সট জেনেৰেশ্যনটো ইয়াতে ছাষ্টেইন কৰিব লাগিব।